নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক কথা দিছিলোঁ যে তিয়হ খেতিত আচলতে কি ধৰণৰ কীটনাশক ব্যৱহাৰ কৰিব লাগে বা কি ধৰণৰ ভেঁকুৰনাশক বা কি ধৰণৰ আপোনালোকে PGR বা আপোনালোকে ভিটামিন ব্যৱহাৰ কৰিব, সেই সন্দৰ্ভত এটা বিতং তথ্যৰে মই ভিডিঅ' লৈ আহিম। গতিকে সেই ভিডিঅ'টো মই আজি প্ৰস্তুত কৰিলোঁ। আজিৰ হ'ব কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ ভিডিঅ' আপোনালোকে চাই আছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে খেতিৰ বিভিন্ন ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। কৃষক বন্ধুসকল, আহক প্ৰথমতে তিয়হৰ গছকেইটা মই আপোনালোকক দেখুৱাই লৈছোঁ, আৰু তিয়হত এতিয়া ফুল আহিবলৈ আৰম্ভ হ'ল। আজি ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ। এই 11 তাৰিখে তিয়হৰ গছত ফুল আহিছে। গতিকে এইখিনি সময়ত আমি সকলোৱে জানো যে তিয়হত এটা ভাল বজাৰ দাম আছে। গতিকে কি কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব বা অধিক ফলন পোৱাৰ কাৰণে আপোনালোকে কি PGR ব্যৱহাৰ কৰিব বা কি অনুখাদ্য ব্যৱহাৰ কৰিব, বা আপোনালোকৰ তিয়হ যাতে একেবাৰে দেখাত ধুনীয়া হয় সেই ব্যৱস্থা আপোনালোকে কেনেকৈ কৰিব, আজিৰ ভিডিঅ'ত আপোনালোকে বিতং তথ্য পাবলৈ সক্ষম হ'ব। তো কৃষক বন্ধুসকল চাওক, এই তিয়হ খেতিত ফুল আহিবলৈ আৰম্ভ হৈছে। গছবিলাকত 2-4টাকৈ ফুল আহিছে গুৰিৰ ফালে, এইবিলাক চাওক। আৰু এতিয়া ফুল আহিবলৈ আৰম্ভ হৈছে মানে আৰু বেছি দিন নাই, গতিকে ফল লাগিবলৈ আৰম্ভ হ'ব। আৰু কৃষক বন্ধুসকল, এইখিনি সময়ত আচলতে আপোনালোকে তিয়হ খেতিৰ যতন কেনেকৈ ল'ব বা যাতে অধিক আপোনালোকে ফুল ফল পাব পাৰে তাৰ ব্যৱস্থা কেনেকৈ কৰিব, গতিকে সেই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো কীটনাশকৰ পৰা আৰম্ভ কৰি ভেঁকুৰনাশক বা যিকোনো বেমাৰৰ কাৰণে আচলতে কি আপোনালোকে স্প্ৰে কৰিব লাগিব সেই সন্দৰ্ভতে আজিৰ ভিডিঅ'টো। গতিকে মই প্ৰথমতে আপোনালোকক গছবিলাক দেখাই লৈছোঁ, আৰু প্ৰতিটো গছতে প্ৰায় ফুল আহিবলৈ আৰম্ভ হৈছে। হয়তো আজিৰ পৰা 10-15 দিন ভিতৰত সেইবিলাক গছত ফল লাগিবলৈ আৰম্ভ হ'ব। আজি যিহেতু ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ, মই 11 তাৰিখে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে এতিয়া তিয়হৰ এটা ভাল বজাৰ দাম আমি পাবলৈ সক্ষম হ'ম। আমি সকলোৱে কম বেছি পৰিমাণে জানো সেইখিনি সময়ত তিয়হৰ ভাল এটা বজাৰ মূল্য থাকে। তো কৃষক বন্ধুসকল, আপোনালোকৰ যদি তিয়হ খেতি কৰিছে বা কি কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব, কি অনুখাদ্য ব্যৱহাৰ কৰিব বা কি হৰম'ন ব্যৱহাৰ কৰিব যাতে অধিক ফলন আপোনালোকে পাব পাৰে, গতিকে সেইখিনি বস্তু মই আপোনালোকক অৱগত কৰাই আছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। মই ভাবোঁ যে আজিৰ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব। আৰু এইখিনিতে এটা অনুৰোধ কৰি থওঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে বা কিবা যদি নজনা কথা জানিব পাৰে বা আপোনালোকৰ যদি কিবা উপকাৰত আহা বুলি যেন অনুভৱ হয়, আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ খেতি সন্দৰ্ভীয় বিভিন্ন ভিডিঅ'সমূহ সময়ে সময়ে পাই থাকিব পাৰে। তো কৃষক বন্ধুসকল, এয়া চাওক, গছবিলাকৰ ধুনীয়া চেহেৰা আছে, সাৰ পানী ভালকৈ যোগান ধৰা হৈছে। মাজে মাজে 2-এটা পোক লাগিছে, যদিও সেইখিনি যিকোনো কম দামী কীটনাশক ব্যৱহাৰ কৰিলে সেইখিনি কণ্ট্ৰল হৈ যাব। আমি যোনটো এইটো ৰেড বিটেল পাম্পকিন বুলি কওঁ, এইটোৱেই আচলতে তিয়হ খেতিত বেছিকৈ আমি দেখিবলৈ পাওঁ। এয়া গতিকে একো নাই, সেইবিলাক সৰু সুৰা পোক সেইটো লাগিবই, আৰু কম খৰচত এইবিলাক পোক দমন কৰিব পৰা যায় বা নিয়ন্ত্ৰণ কৰিব পৰা যায়। সেই কৃষক বন্ধুসকল, মূল কথালৈ আহক জানো আচলতে এইখিনি সময়ত আপোনালোকে তিয়হ খেতিৰ যতন কেনেকৈ ল'ব বা কি কীটনাশক হওক বা ভেঁকুৰনাশক হওক বা অনুখাদ্য আপোনালোকে ব্যৱহাৰ কৰিব। তিয়হ খেতি কৰিবলৈ যাওঁতে আপোনালোকে প্ৰথম কাম কৰিব, মাটি যিহেতু আপোনালোকে আগৰ পৰাই প্ৰস্তুত কৰিব, তাৰপিছত কি কৰিব, এই তিয়হৰ যিবিলাক বীজ হয়, এই তিয়হৰ বীজবিলাক আপোনালোকে কমেও এৰাতি আপোনালোকে পানীত জিকাই ৰাখিব। জিকাই ৰখাৰ পিছত এইবিলাক উঠাই আপোনালোকে তেনেকুৱা কটন কাপোৰত আপোনালোকে বান্ধি ওলমাই থৈ দিব, আৰু প্ৰতিদিনে আপোনালোকে এবাৰকৈ পানী দিব। তাৰপিছত দেখিব 1 বা 2 দিন পিছত আপোনালোকৰ তিয়হৰ বীজবিলাকৰ পৰা গজালি মেলিব, আৰু সেইখিনি সময়ত আপোনালোকে মাটিত আপোনালোকে ৰোপণ কৰিব লাগিব। গতিকে সেইখিনি আপোনালোকে প্ৰথম কৰক। আৰু দ্বিতীয় কথা হ'ল যে কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ তিয়হ গছবিলাক 2 পাতকৈ হ'ব বা 3 পাতকৈ হ'ব, একচুৱেলি 3 পাত নহয়, আপোনালোকে 2 পাতৰ পৰাই আপোনালোকে কি কৰিব, যিকোনো
কম দামী কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু এইবিলাক কীটনাশকৰ ভিতৰত আপোনালোকে প্ৰফেক্ট সুপাৰ ব্যৱহাৰ কৰিব পাৰে আৰু যদি প্ৰফেক্ট সুপাৰ ব্যৱহাৰ কৰে আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml কে ব্যৱহাৰ কৰিব যেহেতু একেবাৰে কুমলীয়া গছ হ'ব গতিকে আপোনালোকে পৰিমাণটো বেছিকৈ নিদিব যদি পৰিমাণটো বেছি হয় আপোনালোকৰ গছৰ কিন্তু গ্ৰোথটো কমি যাব গতিকে আপোনালোকে সদায় যেতিয়া পুলিবিলাক বা গছবিলাক আপোনালোকৰ সৰু থাকে তেতিয়া আপোনালোকে কীটনাশকৰ পৰিমাণটো একেবাৰে কমকৈ দিব জাষ্ট আপোনালোকৰ যাতে পোক পৰুৱাই খাব নোৱাৰে আৰু যদি আপোনালোকে এই যেতিয়া দুখিলা পাত হ'ব সেইখিনি সময়তে আপোনালোকে যদি কীটনাশক যদি ব্যৱহাৰ নকৰে আপোনালোকে দেখিব যে এই ৰেড বিটেল পামকিন যোনটো পোক হয় হেতু মই স্ক্ৰিনত দি দিছোঁ সেই পোকটোই লাগি আপোনালোকৰ দুই পাততে হয়তো পাতবিলাক খাই দিব হয়তো পৰৱৰ্তী সময়ত আপোনালোকৰ গছবিলাক দুৰ্বল হ'ব তে প্ৰথমতে আপোনালোকে কীটনাশক হিচাপে আপোনালোকে যেতিয়া দুই পাত হ'ব তেতিয়া আপোনালোকে সেই কীটনাশক ব্যৱহাৰ কৰক তাৰ লগতে যিকোনো কম দামী ভেকুৰনাশক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ইও কম পৰিমাণে আপোনালোকে সাপ ব্যৱহাৰ কৰিব পাৰে বা টাটা মাষ্টাৰ ব্যৱহাৰ কৰিব পাৰে বা বজাৰত আপোনালোকে যি ভেকুৰনাশক পায় সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব কৃষক বন্ধুসকল সেইটো গ'ল যে আপোনালোকৰ যেতিয়া তিয়হৰ গছ তিয়হ হওক বা জিকা হওক বা ভোল হওক যেতিয়া দুপাত হ'ব তেতিয়া আপোনালোকে এনে ধৰণৰ কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব আৰু তাৰ লগতে অলপকৈ আপোনালোকে ভেকুৰনাশক ব্যৱহাৰ কৰি আপোনালোকে স্প্ৰে কৰিব কৃষক বন্ধুসকল এনে ধৰণে আপোনালোকে যদি সপ্তাহ 10 দিন মূৰে আপোনালোকে কমকৈ যদি কীটনাশক ব্যৱহাৰ কৰে তাৰ পিছত দেখিব যে হয়তো 10-15 দিন পিছত যেতিয়া গছবিলাক ডাঙৰ হৈ যাব তেতিয়া হয়তো আপোনালোকে সাৰ পানী তেনেকৈ ব্যৱহাৰ সাৰ পানী যোগান ধৰিব আৰু ভালকৈ গছবিলাক বাঢ়ি যাব তে কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ গছ হয়তো 1 মাহ হৈ যাব তেতিয়া আপোনালোকে কিছুমান পিজিআৰ ব্যৱহাৰ কৰিব লাগিব যাতে অতি সোনকালে আপোনালোকৰ গছবিলাক বাঢ়ি আহে আৰু যাতে অধিক ফল আপোনাৰ পৰৱৰ্তী সময়ত আপোনালোকে যাতে অধিক ফলন পাব পাৰে গতিকে তাৰ কাৰণে পিজিআৰ আপোনালোকে ব্যৱহাৰ কৰিব পিজিআৰ হিচাপে আপোনালোকে বহুত পিজিআৰ হয়তো বজাৰত পায় আপোনালোকে একেবাৰে কম দামী আৰু যিকোনো সাৰ বীজৰ দোকানত পোৱা পিজিআৰ হৈছে হেতু মিৰাকুলান আপোনালোকে মিৰাকুলান প্ৰতি লিটাৰ পানীত 1 ml কে মিহলাই আপোনালোকে স্প্ৰে কৰিব পাৰে আৰু যদি আপোনালোকে মিৰাকুলান ব্যৱহাৰ নকৰে বা অলপ যদি ভাল পিজিআৰ আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে অলউইন গোল্ড সুপাৰ এটো আছে এটো স্প্ৰে কৰিব পাৰে আৰু নহলে আপোনালোকে ইসাবিয়ন কৰিব পাৰে গতিকে যিকোনো এটা ভাল পিজিআৰ আপোনালোকে ব্যৱহাৰ কৰিব আৰু তেতিয়া দেখিব যে গছবিলাক লহপহকৈ বাঢ়ি যাব আৰু কম দিনত আপোনালোকে ফলন পাবলৈ সক্ষম হ'ব কৃষক বন্ধুসকল এইখিনিতে মই কৈ থওঁ যে যেতিয়া আপোনালোকৰ গছবিলাক বাঢ়িব আৰম্ভ কৰিব সেইখিনি সময়ত আপোনালোকে কমেও 10 দিন বা 12 দিন মূৰে কৰি আপোনালোকে কীটনাশক আৰু ভেকুৰনাশক আপোনালোকে নিয়মিত হিচাপত আপোনালোকে স্প্ৰে কৰি যাব তেতিয়া দেখিব যে আপোনালোকৰ গছত তেনেকুৱা কোনো ভেকুৰ জাতীয় বেমাৰ বা পোক পৰুৱা আপোনালোকে দেখিবলৈ নাপাব কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ গছবিলাক এনেকুৱা হ'ব এনেকুৱা এটা পৰ্যায় পাব যে ফুল ফল আহিবলৈ আৰম্ভ কৰিব সেইখিনি সময়ত পিজিআৰৰ স্প্ৰে কৰাটো অত্যন্ত প্ৰয়োজন আৰু পিজিআৰ লগতে আপোনালোকে কিছুমান অনুখাদ্য যেনেকুৱা ধৰক যাক আমি অনুখাদ্য বুলি কওঁ বা ভিটামিন বুলি কওঁ সেইবিলাক ভিটামিন স্প্ৰে কৰিব লাগিব এই পিজিআৰৰ লগতে তাৰ ফলত কি হ'ব এই অনুখাদ্যবিলাক স্প্ৰে কৰাৰ ফলত কি হ'ব আপোনালোকৰ তিয়হ হওক বা জিকা হওক বা ভোলে হওক এইবিলাকত যোনবিলাক ফুল ফল আহিব সেইবিলাক ফলত পৰিণত হ'ব আৰু পৰৱৰ্তী সময়ত আপোনালোকে ভাল এটা ফলন পাবলৈ সক্ষম হ'ব তে এনে ধৰণৰ ভিটামিন বহুত হয়তো বজাৰত আপোনালোকে পাই যাব আপোনালোকে সাগৰিকা জেড প্লাছ এটা লিকুইড পায় হেতু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে ধনজাইম গোল্ড ব্যৱহাৰ কৰিব পাৰে বা এগ্ৰমিন গোল্ড ব্যৱহাৰ কৰিব পাৰে বা একেবাৰে যিকোনো সাৰ বীজৰ দোকানত সহজে উপলব্ধ যোনটো ভিটামিন হেতু হৈছে ট্ৰেসেল গতিকে সেই ট্ৰেসেল আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰক দেখিব যে পৰৱৰ্তী সময়ত আপোনালোকৰ যোনটো ফলন হেতু ভাল হ'ব আৰু অত্যাধিক ফলন আপোনালোকে পাবলৈ সক্ষম হ'ব বন্ধুসকল অধিক ফুল ফল পোৱাৰ কাৰণে আপোনালোকে এটা হৰমন স্প্ৰে কৰিব পাৰে হেতু হৈছে লিভিক্স কোম্পানীৰ বুষ্টাৰ 3 প্ৰতি লিটাৰ পানীত 1 ml মিহলাই আপোনালোকে যদি স্প্ৰে কৰে তেতিয়া দেখিব যে আপোনালোকৰ তিয়হ খেতিত বা গছত যোনটো ফল আহিব হেতু আপোনালোকে চাই হয়তো আচৰিত হ'ব গতিকে অধিক যদি আপোনালোকে ফলন পাব বিচাৰে আপোনালোকে এই লিভিক্স কোম্পানীৰ যোনটো হৰমন হয় হেতু অকল কোম্পানীয়ে তিয়হ খেতিত স্প্ৰে কৰাৰ কাৰণে বা তিয়হ গছত স্প্ৰে কৰাৰ কাৰণে প্ৰস্তুত কৰিছে গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে
কৃষক বন্ধুসকল যেতিয়া আপোনালোকৰ তিয়হ গছত ফল লাগিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকৰ এটা ডাঙৰ সমস্যা হৈ পৰিব যোনটো আমি বৰল পোক বুলি কওঁ। এই বৰল পোকে কি কৰিব, সেই তিয়হৰ যিবিলাক জালি হয় বা কুমলীয়া জালি সৰু সৰু তিয়হ হয় সেইবিলাকত কি কৰে, বিন্ধাই এই তিয়হবিলাক নষ্ট কৰে বা সেইবিলাক তিয়হত কি কৰে, কণী পাৰি সেই তিয়হবিলাক পচাই পেলায় আৰু তাৰ ফলত হয়তো আমি উৎপাদন কমকৈ পাওঁ বা আমাৰ যিবিলাক তিয়হৰ কোৱালিটি হয় সেই কোৱালিটি বহুগুণে আমি নিম্নমানৰ দেখিবলৈ পাওঁ। কৃষক বন্ধুসকল এই ক্ষেত্ৰত আপোনালোকে বায়াৰ কোম্পানীৰ চলমন আপোনালোকে স্প্ৰে কৰিব পাৰে আৰু এই যদি চলমন আপোনালোকে স্প্ৰে কৰে ই প্ৰতি লিটাৰ পানীত আপোনালোকে 1 ml স্প্ৰে কৰিব পাৰে আৰু ইয়াৰ ফলতো আপোনালোকৰ এই যোনটো বৰল পোকৰ উপদ্ৰৱ সেইটো কমিব। কৃষক বন্ধুসকল ইয়াৰ সমান্তৰালভাৱে আপোনালোকৰ তিয়হ গছত অধিক ফলন পোৱাৰ কাৰণে বা তিয়হৰ যোনটো কোৱালিটি সেইটো ভাল কৰাৰ কাৰণে আপোনালোকে যোনটো অনুখাদ্য আপোনালোকে ব্যৱহাৰ কৰিব, ট্ৰেচেল হওক বা এগ্ৰমিন গল্ড হওক বা যিকোনো বা সাগৰিকা Z++ত এইবিলাক যি আপোনালোকে ব্যৱহাৰ কৰিব, স্প্ৰে কৰিব, তাৰ লগত প্ৰতি লিটাৰ পানীত আপোনালোকে কিন্তু বৰণ 1 গ্ৰামকৈ আপোনালোকে ব্যৱহাৰ কৰিব। কৃষক বন্ধুসকল আপোনালোকে এনেকৈ যদি পৰিচৰ্যা কৰে এটা ভাল ফলাফল আপোনালোকে দেখিবলৈ পাব। আৰু মই ইয়াৰ আগৰ ভিডিঅ'তে কৈছোঁ যে লিপ মাইনাৰ এই মই স্ক্ৰীনত দিছোঁ, এই লিপ মাইনাৰ সমস্যাও এটা ডাঙৰ সমস্যা। গতিকে এই লিপ মাইনাৰ যদি আপোনালোকৰ তিয়হ গছ বা ভোল গছ বা জিকা গছত পাতত যদি আপোনালোকে দেখিবলৈ পায়, আপোনালোকে এচিটামিপ্ৰিড গ্ৰুপৰ যিকোনো মেডিচিন আপোনালোকে ব্যৱহাৰ কৰক। আপোনালোকে ইক্কা ব্যৱহাৰ কৰিব পাৰে আৰু বা ইমামেক্টিন বেঞ্জয়েটৰ কিছুমান মেডিচিন আছে, গতিকে সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সেইবিলাক ব্যৱহাৰ কৰিলে আপোনালোকৰ এই পোকটো নিশ্চয় নিয়ন্ত্ৰিত হ'ব। কৃষক বন্ধুসকল তিয়হ খেতিৰ ওপৰত হয়তো কি কি কীটনাশক ব্যৱহাৰ কৰিব বা কি কি ভিটামিন ব্যৱহাৰ কৰিব সেই সন্দৰ্ভত মই বিতং তথ্য আপোনালোকক আগবঢ়ালোঁ। গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু যদি কিবা কথা থাকে বা কিবা যদি আপোনালোকক ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দি দিম। কৃষক বন্ধুসকল সৰু ভিডিঅ'টো আজিলৈকে ইমানে, গতিকে পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।